সতীৰ্থ ব্লকলৈ স্বাগতম জনাইছোঁ। এয়া ওলাই আহিছে নাৰিকল খুৰোৱা মানে এই ল'ৰাজন। আৰু এটা নতুন মানে মই চিন্তাৰ ধাৰাত মানে দেখিছোঁ নাৰিকল কেনেকৈ সৰায়। এনেকুৱা অৱশ্যে মই আগতে পূৰ্বতে পোৱা নাই। নাৰিকল খুৰোৱাৰ যিটো পদ্ধতি তেওঁলোকৰ মোৰ খুবেই ভাল লাগিছে। মই অলপ ওচৰৰ পৰাই দেখাই দিছোঁ বাৰু। এই ধৰণে নাৰিকল গছত এক প্ৰকাৰ এইটো এটা মানে ক্লেম মেচিন বুলিয়ে ক'ব লাগিব, যাতে কোনো ধৰণৰ ইয়াত বিপদ আপদ নহওক আৰু সেই ছিষ্টেমত মানে এনেকৈ প্ৰস্তুত কৰি লয় তেওঁলোকে। কি সুন্দৰকৈ একদম লগাই লৈছে। এইটো মই আচলতে সঁচা কথা ক'ব গ'লে আজি প্ৰথম এনেকুৱা এটা পদ্ধতিত পাইছোঁ, সেইকাৰণে আপোনালোককো দেখাব বিচাৰিছোঁ। চিষ্টেমটো সঁচাকৈ বৰ ভাল লাগিছে। ইয়াত আচলতে বিপদ নহয়। কি সুন্দৰকৈ যেন খোজকাঢ়ি গৈছে তেনেকুৱা লাগিছে। এনেকুৱা পদ্ধতিত নাৰিকল গছত নাৰিকল খুৰোৱা কোনোবাই দেখিছে যদি কমেণ্টত জনাব। কিন্তু মই আচলতে আজি প্ৰথম দেখিছোঁ, সেইকাৰণে মানে এইটো ভিডিঅ' কৰিছোঁ। খুব ভাল লাগিছে দেখি। আচলতে বিপদত পৰা কোনো চান্স নাই। খুব সুন্দৰকৈ এনেকৈ গৈছে ওপৰলৈ উঠি, সঁচাকৈ ভাল লাগিল। সুন্দৰকৈ গৈ আছে দেই। আচল নাৰিকলৰ যথেষ্ট ওখ, কিন্তু ওখ হ'লেও মানে ভয় লগা নাই পদ্ধতিটোৰ কাৰণে। কি সুন্দৰকৈ মানে উঠি খাৰা হৈ পেলাই কৰিছে। ক্ল'জত আনি দেখাই দিছোঁ আপোনালোকে, দেখিছেনে? আচলতে এইটো একদম বিপদ নাই বুলিয়ে ক'ব লাগিব। যথেষ্ট ওখ গছ, কিন্তু দেখিলে গম পাইছেনে? এয়া যথেষ্ট ওখ গছ। এই নাৰিকল খোৱাৰ তললৈ নামি আহিছে এতিয়া। খুব ইজি আহি যায়, মানে বিশেষ ভাগৰ জোগৰ নালাগে। পদ্ধতিটো বিৰাট ভাল লাগিছে। এই ধৰণে খুব সুন্দৰকৈ নাৰিকল সৰালে আমিও মানে এনেকুৱা বিপদ পৰা বুলি নাভাবোঁ। আচ্ছা, আপোনালোক আহিছে ক'ৰ পৰা বাৰু? বেছি মাৰিব আহিছে। গতিকে আচলতে ঢেকীয়াজুলি, কিন্তু তেওঁলোক বেছি মাৰিব আহিছে। গতিকে আপোনালোক এইটো পদ্ধতিত বহুত নাৰিকল সৰাই থাকে তাৰমানে? অঁ, গোটেই মানে এইটো ছাইড কমপ্লিট ঘূৰে। শোণিতপুৰ ডিষ্ট্ৰিক্ট, মঙলদৈ ডিষ্ট্ৰিক্ট, দৰং, তাৰপৰা দৰং আৰু অঁ, ভাল লাগিছে। খুব সুন্দৰকৈ এনেকৈ নাৰিকল সৰাইছে। আৰু এনেকুৱা আচলতে বিপদ পৰা কোনো মানে আশংকা নাথাকে। গতিকে ঠিক আছে, ভাল লাগিল। আজি এইটো নতুন পদ্ধতিত দেখিলোঁ। গতিকে আমি ল'ৰা যিজন উঠিছিল তেওঁকো অলপ দেখাব বিচাৰিছোঁ। কিবা কষ্ট পাইছা নেকি? অঁ, তোমাৰতো ভাগৰো অনুভৱ হোৱা নাই? অঁ, তুমি এনেকৈ বহুত নাৰিকল গছ সৰাইছা? অঁ, ঠিকে আছে, খুব সুন্দৰ লাগিছে। গতিকে গোটেই আচলতে অসমখনতে তেওঁলোকে ঘূৰি আছে বুলি ক'ব পাৰি। এনেধৰণে এই মানে যন্ত্ৰটোৰ সহায়ত ভাল লাগিল। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু মন্তব্য দিব এই ল'ৰাজনৰ কাৰণে। ধন্যবাদ।